এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই বৰ্ণালী মোৰ ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি আহিছো চৰাইদেউ মৈদামলৈ আৰু লগত আহিছে মা দেউতা আৰু ভাইটি দুটা সো ভাবিলে আপোনালোককো পৰিৱেশটো দেখাই দিও আৰু আমি এতিয়া মৈদামত সোমাই টিকেট কৰিলো মানে সোমাবলৈ টিকেট কৰিব লাগে অনলাইন হয় তাৰছত এতিয়া আমি অকন মৈদাম চাইছো এয়াই আৰু মৈদাম আপোনালোকক অকন ভিউ দেখাই দিম মা দেউতাৰ লগত ফুৰিবলৈ যোৱাটো আমাৰ খুবেই কম হয় কাৰণ মাৰ কঁকালৰ বিষ আছে সেইকাৰণে বৰ বিশেষ দূৰলৈ যাব নোৱাৰে সেইকাৰণে ওচৰতে আমি আজি মৈদামলৈকে আহিলোঁ আৰু মঠুৱাবলৈ আহিছিলোঁ ভাইটিৰ ইয়ালৈ আৰু ভাবিলোঁ ইয়াত মৈদামত সোমাই যাওঁ আৰু পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ বৰ ধুনীয়া পৰিৱেশ ইয়াতে আগৰ দিনৰ ৰজা মহাৰাজাসকলে নীৰৱে হৈ আছে ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে ভাল লাগিছে সেইকাৰণে আৰু এইফালে আমাৰ মা দেউতাই বাৰু পাৰিছে মায়ে বৰ বিশেষ খোজকাঢ়িব নোৱাৰে সেইকাৰণে জিৰাই খোজকাঢ়িছে ভালে লাগিলে বাকি পৰিৱেশটো স্পেশালি আজি মা দেউতাৰ লগত আহিছো কাৰণে মেমৰিটো ৰাখিবৰ কাৰণে এই ভিডিওটো কৰিছো আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু নতুনকৈ যদি কোনোবা চাইছে সাবস্ক্ৰাইব কৰিব দীঘলীয়া নকৰ ভিডিওটো আজিকালি দীঘলীয়াকৈ চাবলৈ কাৰোৰে সময় নাথাকে আৰু সেইকাৰণে ছুটি ভিডিও দিম বুলি ভাবিছো তেন্তে আজিলৈ আহো বাই